নমস্কাৰ বন্ধু-বান্ধৱীসকল শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই টুইটাৰ যোগে দুটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়াইছে কি কৈছে তেখেতে চাই লওক এবাৰ held a meeting with officials from the school education department SEBA SEC and textbook publication corporation and reviewed the scheme of free textbooks to all students of GOVT and provincial schools. Enrollment in school GOVTs are increasing and the GOVT is now printing additional books to meet the demand. অর্থাৎ এডুকেশন ডিপার্টমেন্ট সেবা SEC টেক্সটবুক পাব্লিকেশ্যন কৰ্পোৰেশ্যন সকলোৰে লগত এখন মিটিং হৈছিল আৰু সেই মিটিঙত ফ্ৰী টেক্সটবুকৰ সম্পৰ্কে আলোচনা হৈছিল যেটো সৰকাৰি স্কুলবিলাকত আগতকৈ যেটো এডমিশন বেছি হৈছে সেই কাৰণে নতুনকৈ প্ৰিন্টিংৰ কাৰণে সৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দ্বিতীয়টো বিষয় হৈছে দি শিক্ষা সেতু will launch a new provision within a week to enable schools authorities to place their demand for additional textbooks. অৰ্থাৎ শিক্ষা হেতু এফল এনেকুৱা এপ যাৰ দ্বাৰা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ এটেন্ডেন্স অনলাইন যোগে দিব পাৰে তেওঁলোকৰ শিক্ষকসকলে তেওঁলোকৰ লিভ ল'ব পাৰে এমডিএমৰ কাম কৰিব পাৰে এতিয়া ইয়াত আৰু এটা নতুনকৈ প্ৰভিজন দিছে যে ফ্ৰী টেক্সটবুকৰ ডিমান্ডও তেওঁলোকে শিক্ষা হেতু এপৰ দ্বাৰা দিব পাৰিব which will be attended promptly. Class 11 admissions are ongoing. Class 11 or admission চলি আছে and textbooks are ready to be dispatched আৰু textbook বিতৰণৰ কাৰণে ready হৈ আছে there is nothing to worry about and every student will get free textbook as per the GOVT scheme অৰ্থাৎ সৰকাৰি নিয়মতে সকলোৱে free textbook পাব গতিকে এই দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেখেতে টুইটাৰ যোগে জনালে আৰু আপোনালোকক শিক্ষামন্ত্ৰী মহোদয় হেহতীয়া মন্তব্য পোৱাৰ লগে লগে জনাবলৈ চেষ্টা কৰিলো প্ৰথমবাৰ কাৰণে ভিডিঅ' চেনেল সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব ধন্যবাদ